আৰম্ভ কৰাৰ পূৰ্বে আমি আমাৰ বৰহাটৰ গৌৰৱ, আমাৰ অসমৰ হাৰ্টথ্ৰোব, অসমীয়াৰ হিয়াৰ আমঠু, ভাৰতৰ ৰক ষ্টাৰ খ্যাত জুবিন গাৰ্গ, যি আমাৰ বৰহাটৰ মাটিৰ পৰা তেওঁৰ পৰিয়াল ইয়াৰ পৰা গৈছিল, সেই জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজত নাইকিয়া হৈছে। আমি তেখেতক প্ৰথমেই সংবাদমেল আৰম্ভ কৰাৰ পূৰ্বে বৰহটীয়া ৰাইজ হিচাপে মই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজিৰ সংবাদমেল অনুষ্ঠিত কৰাৰ মূলতেই হৈছে যে NSUI অসম বা অসম NSUI, আপোনালোকে জানে এটা সময়ত আমি NSUI ৰাষ্ট্ৰীয় প্ৰতিনিধি হিচাপে এই বৰহাটৰ পৰা আমি দায়িত্বভাৰ লৈছিলোঁ। আমি শিৱসাগৰ জিলা NSUIৰ সভাপতি আছিলোঁ, অবিভক্ত শিৱসাগৰ জিলা NSUI। আমি যেতিয়া আছিলোঁ তেতিয়া এই ধৰণৰ আমি নেতৃত্ব আমি দেখা পোৱা নাছিলোঁ। আমাৰ ৰাইজৰ প্ৰতি বা আমি বেলেগক যদিও কথা কওঁ, আমি খুব সুন্দৰভাৱে আমি কথাবোৰ কৈছিলোঁ। আজিও মই NSUIৰ প্ৰতি মোৰ এইটোৱে আক্ষেপ, আৰু NSUIৰ মই প্ৰথমেই কথাটো ক'ব খুজিছোঁ যে আমি ইতিমধ্যে আজি বৰহাট আৰক্ষী থানাত, আপোনালোকে চাব, আমি বৰহাট আৰক্ষী থানাত ইতিমধ্যে এখন গোচৰ তৰিছোঁ অসম NSUIৰ নেতৃত্বৰ বিৰুদ্ধে। অসম NSUIৰ সভাপতি, নৱনিযুক্ত সভাপতি কৌশিক কাশ্যপ কলিতাৰ বিৰুদ্ধে। আমি যিমানখিনি জানো তেওঁ কলিতা নিলিখে, লুকাই থয়, তেওঁ কৌশিক কাশ্যপ তেওঁৰ ফেচবুকত আছে। আচলতে কথা হৈছে তেখেতে NSUI অসম নামৰ যিটো NSUIৰ পেজ, এই পেজটো সৃষ্টি কৰাৰ যিজন মূল ব্যক্তি, সেই ব্যক্তিগৰাকী বৰ্তমান আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ দায়িত্বত আছে। ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদিকা হিচাপে দায়িত্ব আছে দেৱশ্ৰী বৰা। তেখেতে ছ'চিয়েল মিডিয়া চলাওঁতে এই NSUI পেজ আমি গঠন কৰিছিলোঁ, আৰু সেই সময়ত সেই NSUI সমিতিখনত ময়ো আছিলোঁ। আজি দুখেৰে ক'ব খুজিছোঁ, আমি গৰিহণা দিছোঁ এই NSUI অসমৰ নেতৃবৃন্দক, কৌশিক কাশ্যপক, যে তেখেতৰ নেতৃত্বত যি NSUI চলি আছে, এই NSUI মানুহক কেনেকৈ কি ধৰণে কথা ক'ব লাগে নাজানে। আজি আমি ক'ব খুজিছোঁ যে হয়, কলিতা জাতি আমাতকৈ উচ্চ জাতি, আমি মানিছোঁ, স্বীকাৰ কৰিছোঁ, কিন্তু অনুসূচিত জাতি আমাক ভাৰতীয় সংবিধানে আমাক দিছে। আমি অনুসূচিত জাতি, আমি মাছ বেপাৰ কৰোঁ বা আমি পাতি বনাওঁ, আমি মুচি, আমি জোতা চিলাই কৰোঁ ৰাইজৰ, আমি কাৰোবাৰ চুলি কাটো, আমি কাম কৰোঁ, আমি কৰ্মস্পৃহা এটা জাতি। আমি মাছ পোহাটো, আমাৰ গাত মাছৰ গোন্ধোৱাটো তাৰ কাৰণে আমি দায়ী নহয়, আমাৰ পূৰ্বপুৰুষে কৰি অহা এটা কাম, এটা বৃত্তি। এই বৃত্তিটোক যি অপমান কৰিলে NSUI অসমে, ইয়াক সঁচাকৈ আমি লাজ পাইছোঁ, আমি দুখ পাইছোঁ, আৰু অসম ৰাজ্যিক NSUIক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আমি সকীয়াই দিব খুজিছোঁ যে আমি যি ধৰণে NSUIৰ সময়ত আছিলোঁ, যি ধৰণে পীযুষ হাজৰিকা ডাঙৰীয়া যেতিয়া যুৱ কংগ্ৰেছ বা NSUI কৰি আছিল, যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যুৱ কংগ্ৰেছৰ লগত জড়িত আছিল, তেতিয়া কি ধৰণৰ আছিল, এই কথাবোৰ আপোনালোকে চিন্তা কৰক, আপোনালোকে অলপ শিকক। আৰু আপোনালোকৰ এই ব্যৱহাৰবোৰৰ কাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে কংগ্ৰেছ দল অনাগত 30 বছৰে কিন্তু অসমত শাসনত আহিব নোৱাৰে। আপোনালোক বিৰোধীত আছে, আপোনালোকে মানুহৰ ওচৰত যাওক। আজি অসমৰ মন্ত্ৰী নহয় পীযুষ হাজৰিকা, পীযুষ হাজৰিকা সমগ্ৰ অসমৰ মন্ত্ৰী, কেবিনেট মন্ত্ৰী, তেওঁ বিজেপিৰ মন্ত্ৰী নহয়, তেওঁ আপোনালোকৰো মন্ত্ৰী, NSUIৰো মন্ত্ৰী, বিজেপিৰো মন্ত্ৰী, AGPৰো মন্ত্ৰী, AUDFৰ মন্ত্ৰী, সকলো অসমবাসী ৰাইজৰ মন্ত্ৰী। হিন্দু মুছলমান নিৰ্বিশেষে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসমত থকা 3,40,00,000 জনসাধাৰণৰ মন্ত্ৰী, সেই মন্ত্ৰীজনক যি আপোনালোকে অপমান কৰিলে আপোনালোকৰ ফেচবুক পোষ্টত, তাৰ পিছত আপোনালোকে ক্ষমা নুখুজিলে, আপোনালোকে সেইটো ডিলিট কৰি দিলে। আমি এই কৌশিক কাশ্যপ ডাঙৰীয়াক, যিজনে নিজে কলিতা, তেওঁ সেই কলিতাটো তেওঁ নিলিখে, তেওঁ লুকাই থৈছে, তেওঁক আমি এইটোৱে ক'ব খুজিছোঁ যে আপোনাৰ জাতিটো আপুনি লুকাব পাৰে, লাজ পাইছে নাজানো, আমাৰ জাতি আমি লুকোৱা নাই। পীযুষ হাজৰিকা ডাঙৰীয়া হয় মৎস্যজীৱী ব্যক্তি, আমিও অনুসূচিত জাতিৰ মানুহ, গতিকে আমি অনুসূচিত জাতি যিসকল লোক আছে অসমত, আমি লাজ পাইছোঁ, আমি দুখ পাইছোঁ, আমি আৱেগিক হৈছোঁ, আৰু আমি সেইকাৰণে আজি গোচৰ তৰিছোঁ NSUIৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ'ব লাগে। যদি 24 ঘণ্টাৰ ভিতৰত NSUIৰ বিৰুদ্ধে অসমৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি চৰাইদেউ জিলাত NSUI বেন কৰিছোঁ বুলি আমি কৈ দিছোঁ। কৌশিক কাশ্যপ উজনি অসমত বা চৰাইদেউ জিলাত যদি আহে, আমি তেওঁলোকক কৈ দিছোঁ যে ক'লা পতাকা আমি প্ৰদৰ্শন কৰিম, য'তেই আহক। কোনো সভা সমিতিত কৌশিক কাশ্যপ যদি চৰাইদেউ জিলা বা উজনি অসমত আহে, আমি ক'লা পতাকা প্ৰদৰ্শন কৰিম। আমি নকওঁ যে আপোনাক আমি অপদস্থ কৰিম, আমাৰ যুৱকে অপদস্থ কৰিব, নহয়, আমি তেনেকুৱা ধৰণৰ কথা নকওঁ আপোনালোকৰ দৰে।
আমি কৈছো যে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি কোলা পতাকা আপোনাৰ বিৰুদ্ধে প্ৰদৰ্শন কৰিম গতিকে আপুনি উজনি অসমত নাহিব আৰু যদি আপুনি অসমত এনএছআই কৰিব খুজিছে আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিব লাগিব এয়া আমাৰ দাবী সকল আমি লোক আছো ইয়াত বসবাস কৰা আমি সকলোৱে তেওঁলোকক নিষিদ্ধ কৰিছো এটো কোনো দলমতৰ কথা নহয় এটো কোনো বিজেপিৰ কথা নহয় এটো কোনো ধৰণৰ এজিপিৰ কথা নহয় আমি অনুসূচিত জাতিয়ে আমি তেওঁলোকক নিষিদ্ধ কৰিছো যদি কৌশিক কাশ্যপ চৰাইদেউ জিলাত বা উজনি অসমত কৰবাত আহে আমি কোলা পতাকা প্ৰদৰ্শন কৰিম আৰু এনএছআইৰ বৰ্তমানৰ যি স্থিতি দুখ লাগে লাজ লাগে আজি ডিব্ৰুগড়ত তেওঁলোক হাৰিছে আজি গুৱাহাটী ইউনিভাৰ্চিটি তেওঁলোক হাৰিছে গতিকে তেওঁলোকে ইলেকশনত গুৰুত্ব দিয়ক য'ত তেওঁলোকৰ কাম কৰিব লাগে তেওঁলোকে লাজ নোপোৱা নিচিনাকে আমাৰ মন্ত্ৰী মাননীয় মন্ত্ৰী মহোদয় তেওঁলোকে গালি পাৰিছে এইটো সব মন্ত্ৰী মহোদয় আবেগিকভাৱে পোষ্ট দিছে সেইটো আমি আপোনালোকক দেখাই দিছো গতিকে এইটো সঁচাকৈ দুৰ্ভাগ্যজনক বিষয় আৰু আমি কোনো কাৰণত এইটো আমি ক্ষমা নকৰো আমি ব্যৱস্থা নোহোৱালৈকে আমি প্ৰতিবাদ কৰি যাম এইটো সব আমাৰ মন্ত্ৰী আমাৰ অসমৰ মন্ত্ৰী তেওঁ ব্যক্তিগত নহয় পীযুষ হাজৰিকা ব্যক্তি হ'ব পাৰে কিন্তু পীযুষ হাজৰিকা আমাৰ কাৰণে তেওঁ ব্যক্তি নহয় আমাৰ কাৰণে এটা সত্তা গতিকে পীযুষ হাজৰিকাক যদি অপমান কৰিছে আমি অনুসূচিত জাতিৰ লোকসকলে যেহেতু আমি প্ৰতিনিধিত্ব কৰো এই জাতিটোক আমাৰ এজন সমাজৰ ব্যক্তি আমাক জাতিটোক গালি পৰা হৈছে অকল পীযুষ হাজৰিকাক গালি পৰা হোৱা নাই গতিকে আমি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সকলোৱে দাবী জনাইছো আমি পীযুষ হাজৰিকা হৈ দাবী জনাইছো